দেখুওৱা মৰম শুভকামনা আৰু আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ যি প্ৰচেষ্টা আছিলে সমগ্ৰ নিৰ্বাচনত তেওঁলোকৰ যি কঠোৰ পৰিশ্ৰম আছিলে তাৰ বাবেও মই তেখেতসকলক অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ প্ৰকৃত যিটো ফলাফল এই ফলাফলটো নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে এতিয়াও প্ৰকাশ কৰা নাই, কিন্তু জিলা আয়ুক্তসকলে নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে আৰু আমি প্ৰত্যেকখন জিলাৰ পৰা সংগ্ৰহ কৰা কিছু ডেটা বা আমি প্ৰত্যেকখন জিলাৰ পৰা আমি যি ধৰণে আমি ডাটা পাইছোঁ তাৰ ভিতৰতে আমি আমাৰ ফলাফলখিনি ক'ব বিচাৰিছোঁ। হয়তো শেষ ব্যাখ্যাত কৰবাত এখন আসন বেছি কৰবাত এখন আসন কম হ'ব পাৰে, কিন্তু ৰাফলি নিৰ্বাচনৰ ফলাফল এইটোৱে বুলি আমি গ্ৰহণ কৰিব পাৰোঁ। জিলা পৰিষদত আপোনালোকে জানে যে আমাৰ সৰ্বমুঠ যি আসন আছিলে সেই সৰ্বমুঠ আসন আছিলে 397টা আৰু এই 397খন আসনৰ ভিতৰত আমাৰ গণপৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আমি নিৰ্বাচনত সম্পূৰ্ণ এটা মিত্ৰ দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু আমাৰ হাতত থকা তথ্য মতে 300টা সিটত আমি নিশ্চিত বিজয় হৈছোঁ। এটা সিটৰ ওপৰত অলপ কনফিউজন আছে, এখন হিচাপ কৰিলে আমি এটা সিট পোৱা দেখুৱাই এটা হিচাপ কৰিলে নোপোৱা দেখুৱাই, কিন্তু আমি 300 বুলি এটা ফিগাৰ এটা আমি ল'ব খুজিছোঁ আৰু এই 300 যদি আপোনালোকে ভাগ কৰিব খোজে যে 300টো আমি কেনেকৈ ভাগ কৰিম, 200 ইয়াত 72টা সিট ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে আৰু 28টা সিট আমাৰ অসম গণ পৰিষদ দলে লাভ কৰিছে। ইয়াৰ ভিতৰত 4টা সিট গোৱালপাৰাত ৰাভা আছং যৌথ মঞ্চই লাভ কৰিছে, কিন্তু তেওঁলোক বিজেপিৰ চিম্বলতে ইলেকশ্যন খেলিছিল, গতিকে আমাৰ হাতত হিচাপতে 300 + 4 304 হ'ব লাগে, কিন্তু ডিচিসকলে 300 বুলি জনাইছে, গতিকে আমি মাজতে ৰাখি থৈ দিছোঁ। এতিয়া সি যি নহওক আমাৰ বিজেপিৰ বিজয়ৰ ভিতৰত ৰাভা আছং যৌথ মঞ্চৰো বিজয়ী প্ৰাৰ্থীসকলৰ নাম সন্নিৱিষ্ট হৈ আছে। আৰু যদি আমি হিচাপ কৰি চাওঁ এইবাৰ মিত্ৰ দলে জিকাৰ যিটো সমানুপাতিক যে আমি কিমান পাৰ্চেণ্টেজ জিকিলোঁ, 76.27% সিটত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল অৰ্থাৎ NDA এইবাৰ 76.22% সিটত আমি জয়লাভ কৰিছোঁ। আঞ্চলিক পঞ্চায়ত আপোনালোকে জানে যে যথেষ্টখিনি ৰিজাল্ট অকণমান বহুত সিট যিহেতু কম্পাইল কৰিবৰ কাৰণে কিছু অসুবিধা হয়, তথাপিতো আমি এতিয়ালৈকে হিচাপত টোটেল আঞ্চলিক পঞ্চায়তৰ সিট আছিলে 2192টা আৰু 2192টা সিটৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি আৰু AGP দলে আমি লগ লাগি 1436 সিটত বিজয় 1436। যদি আমি ব্ৰেকআপ কৰোঁ 1265টা ভাৰতীয় জনতা পাৰ্টি আৰু 171টা আমাৰ অসম গণ পৰিষদ সম্পূৰ্ণ মিলি 1436টা সিট। ইয়াৰ ভিতৰত যদি আমি কংগ্ৰেছ দলৰ ফলাফল চাব যাওঁ তেতিয়াহ'লে কংগ্ৰেছ দলে জিলা পৰিষদত আমাৰ হাতত কৰবাত এটা দুটা খেলিমেলি হ'ব পাৰে, কংগ্ৰেছে আমাৰ হাতত পৰা তথ্য মতে 72টা সিটত জিকিছে আৰু 72টা সিট যদি আমি হিচাপ কৰোঁ ই মাত্ৰ 18%। আমি 76.22 আৰু কংগ্ৰেছ দল অনলি 18%। আৰু আঞ্চলিক পঞ্চায়ততো যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে কংগ্ৰেছ দলে আঞ্চলিক পঞ্চায়তত
21% সিট আৰু বিজেপি দলে আমি মিত্ৰ গোষ্ঠীৰ সৈতে লাভ কৰিছো 66%। এতিয়া এই ডেটাটোক যদি আমি যোৱা বছৰৰ পঞ্চায়ত নিৰ্বাচনৰ সৈতে অকণমান সামঞ্জস্য ৰাখিব খোজো, যোৱাবাৰ বিজেপি আৰু এজিপি দলে যদি আমি একেবাৰে এনডিএ হিচাপে ক'ব যাওঁ, বিজেপিয়ে অকলে লাভ কৰিছিল 50.48 আৰু এজিপি দলে লাভ কৰিছিল 4.52। যোৱাবাৰ ইলেকশ্যনত বিজেপি আৰু এজিপি দলৰ দুইটাৰ যদি আমি পাৰফৰ্মেন্সটো যোগ কৰি দিওঁ 55% আছিল। আৰু যদি অকণমান আৰু চাব যায়, বিজেপি আৰু এজিপি লগাই যোৱাবাৰ আমি 231টা সিট আমি পাইছিলোঁ, 231। সো 231টা সিট 300 হ'লগৈ আৰু 55% 76% হ'লগৈ। কংগ্ৰেছ দলৰ ইণ্টাৰেষ্টিং হ'ল যে যোৱাবাৰ কংগ্ৰেছ দলে 35% সিট জিকিছিলে অলমোষ্ট জিলা পৰিষদত, আৰু 35%ৰ জেগাত এইবাৰ তেওঁলোকে 18% জিকিলে, যিটো আমি পুৰা হাফ বুলি নকৈ 36 হ'ব, হাফৰ ওচৰে পাজৰে 18%। আঞ্চলিক পঞ্চায়তত যোৱাবাৰ আমি লাভ কৰিছিলোঁ দুইটা দলে লগ লাগি ৰাফলি 52%। এইবাৰ আমি লাভ কৰিছোঁ 66%। আৰু যোৱাবাৰ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ দলৰ পাৰ্চেণ্টেজ আছিলে 35 আৰু এইবাৰ তেওঁলোকৰ নামি আহি হ'ল 21। তাৰমানে যদি বিশ্লেষণত চাই, কংগ্ৰেছ দলে এই নিৰ্বাচনত তেওঁলোকৰ আগৰ বাৰৰ পঞ্চায়ত নিৰ্বাচনৰ তুলনাত আধা হ'ল, 100% তেওঁলোকৰ কমি আহিলে। আগত যদি 50 আছিলে 25 হ'ল, তেওঁলোক আধা হ'ল। আৰু প্ৰথমবাৰৰ বাবে আমি পঞ্চায়ত ইলেকশ্যনত জিলা পৰিষদত 75%তকৈ ওপৰত যাব পাৰিলোঁ। এতিয়া আপোনালোকক মই কেইটামান জিলা পৰিষদখনকে মই যদি ৰেফাৰেন্স পইণ্ট বুলি ধৰি লওঁ, কেইটামান মই ইম্পৰ্টেণ্ট ডেটা দিব খুজিছোঁ, যিটো আপোনালোকে জিলা ৱাইজ বিশেষকৈ সেইটোৰ ওপৰত আমি কথা বতৰা পাতি থাকোঁ। বজালী জিলাত 5খন আসন আছিলে, 5খন আসনত আমি 4খন আসন আমি লাভ কৰিবলৈ পাইছিলোঁ। বৰপেটাত আমাৰ 19খন আসন আছিলে, আমি 7খন আসনত জিকিছোঁ। বিলাসীপাৰাত আমাৰ 4খন আসন আছিলে, আমি 2খন আসনত জিকিব পাৰিছোঁ। এতিয়া বিশ্বনাথ জিলালৈকে চাওক, বিশ্বনাথত 12খনৰ 12খনতে আমি জিকিছোঁ। মই ইয়াত এজিপি নাছিলে কেণ্ডিডেট, কিন্তু আমি তথাপিতো মিত্ৰ দল বুলি কৈছোঁ যে 12খনৰ 12। বঙাইগাঁৱত 12খন আসনৰ দুইটা দল লগ লাগি 8। কাছাৰত যদি চাই 25খন আসন আছিলে, আমি 16খন আসন। চৰাইদেউ যিটো আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত, 8খনৰ 8খন আসনে বিজেপি জিকিছে 100%। দৰঙত আমাৰ 12খন আসন আছিলে, আমি 7খন আসনত জয়লাভ কৰিছোঁ। ধেমাজিত খুব ইম্পৰ্টেণ্ট ৰিজাল্ট এইটো, 12খনৰ 12খনতে আমি জয়লাভ কৰিছোঁ। ধুবুৰীত 12খনৰ আমি 3খনত জিকিছোঁ। ঢকুৱাখানাত আমি 4খনৰ 4 জিকিছোঁ। ডিব্ৰুগড়ত 22খনৰ আমি দুইটা লগ লাগি 22খনে জিকিছোঁ। গোৱালপাৰাত এইটো খুব এটা ছিগনিফিকেণ্ট ৰিজাল্ট, তাতে সাধাৰণতে বিজেপি ইমান নিজিকে। এইবাৰ 16টা সিটৰ আমি 10টা সিট, আমি 7টা, এজিপি 1টা, ৰাভা হাছং 2টা, কিন্তু ৰাভা হাছঙো বিজেপি চিম্বলতে, গতিকে 10টা। গোৱালপাৰাটো আমি জিলা পৰিষদ গঠন কৰিম। গোলাঘাটত 20টাৰ 20খন আসনে আমি পাইছোঁ। গুৱাহাটীত 6টাৰ 6খনে পাইছোঁ। হাইলাকান্দিত 8খনৰ ভিতৰত 3খন, হোজাইত 12খনৰ ভিতৰত 7খন। যোৰহাটত খুব ইম্পৰ্টেণ্ট ৰিজাল্ট, 16খনৰ 16খনে আমি পাইছোঁ। কলিয়াবৰত 8খনৰ আমি 8খনেই পাইছোঁ। লখিমপুৰত আমি 15খনৰ 13খন পাইছোঁ। মাজুলীত 4ৰ ভিতৰত আমি 4 পাইছোঁ। মৰিগাঁৱত 12খনৰ ভিতৰত আমি 8খন পাইছোঁ। নগাঁৱত 19খনৰ ভিতৰত আমি 11খন পাইছোঁ। 6খন হ'ব ন, 19ৰ ভিতৰত আমি 11খন পাইছোঁ। 19ৰ ভিতৰত 11খন।
19খনৰ ভিতৰত 11খন তাতো জিলা পৰিষদ আমাৰ হ'ব নলবাৰীত 12খনৰ ভিতৰত আমি 11খন পাইছো নৰ্থ কামৰূপত 12খনৰ 12খন শ্ৰীভূমিত 16খনৰ 11খন শিৱসাগৰত 12খনৰ 11খন আসনত আমি জয়লাভ কৰিছো আৰু শোণিতপুৰত আমি 20খনৰ শোণিতপুৰত আমি কিমান শোণিতপুৰত আমি 20খন আসনতে জয়লাভ কৰিছো সাউথ কামৰূপত আমি 12খন আসনৰ 6খন লাভ কৰিছো মানকাছাৰত আমি আসন জইন কৰা নাই তিনিচুকীয়াতো আমি 22খন আসনত জয়লাভ কৰিছো তাৰ মানে এক প্ৰকাৰ যদি আপোনালোকে চাব যায় সংখ্যালঘু এলেকাটোক বাদ দি আমি সকলো স্থানতে 100ৰ ভিতৰত 100টা সিট পাইছো কংগ্ৰেছে যিকেইটা সিট পাইছে অকল সংখ্যালঘু অঞ্চলত পাইছে আৰু আমি এইবাৰ বিজেপি দলে সংখ্যালঘু অঞ্চলতো আমি সিট পাবলৈ সক্ষম হৈছো মই উদাহৰণ স্বৰূপে তিনিটা খুব ইন্টাৰেষ্টিং ৰিজাল্ট আপোনালোকক ক'ব খুজিছো আমাৰ বৰপেটাত হৰিপুৰ এখন জিলা পৰিষদ আছে 70% তাত 90% আমাৰ সংখ্যালঘু তাতে আমাৰ প্ৰাৰ্থী হাইদৰ আলী হুছেইন জয়লাভ কৰিছে তাৰ পিছত আমাৰ নলবাৰীত বৰক্ষেত্ৰী চৰ বুলি এটা সিট আছে য'ত 100% সংখ্যালঘু তাতে আমাৰ প্ৰাৰ্থী আনোৱাৰা খাতুন জয়লাভ কৰিছে জলেশ্বৰ সমষ্টি য'ত আজিলৈকে বিজেপিয়ে আমি পদুম ফুল কাকো দেখুৱাবই পৰা নাছিলো জলেশ্বৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী মেহেৰ জামাল হক জয়লাভ কৰিছে ই জলেশ্বৰ সমষ্টিৰো এটা অংগ তাৰ মানে 100 আমি 100 বুলি ক'লে ভুল হয় 90 বুলি কক 85% কক 90-85% থকা সংখ্যালঘু সিটু এইবাৰ আমি তিনিটা প্ৰথম খবৰ মতে 40% 45% সংখ্যালঘু থকাটো আমি বহুত সিট পাইছো কিন্তু 90% থকাও আমি তিনিটা সিট পাইছো আৰু এইটো এটা প্ৰাৰম্ভিক খবৰ এই খবৰটো হয়তো আৰু ভাল হ'ব সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত 100ৰ ভিতৰত 100 কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই কতো থ্ৰুআউট আসাম কতো তেওঁলোকে এটাও সিট জিকিব পৰা নাই বিজেপিয়ে উলুটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেট জিকিছো আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছো তাৰ মানে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ পৰম্পৰাগত যিটো আমাৰ সমষ্টি তাত আমি আগতকৈ বহুত বেছি ভাল কৰিছো আৰু যি আমাৰ পৰম্পৰাগত সমষ্টি নহয় তাতো আমি শক্তিশালী প্ৰৱেশ আমি কৰিব পাৰিছো এই পঞ্চায়তৰ নিৰ্বাচন ৰাজনীতি দৃষ্টিভংগীৰ ফালৰ পৰা বিশ্লেষণৰ ফালৰ পৰা এটা অভূতপূৰ্ব আমি বিজেপিয়ে ইমান সিট আশাও কৰা নাছিলো কাৰণ আমি সদায় কেতিয়াও যোৰহাটত আমি 100 পাম মাজুলীত 100ৰ ভিতৰত 100 পাম শিৱসাগৰত 99 পাম ডিব্ৰুগড়ত 100ৰ ভিতৰত 100 পাম তেনেকৈ আমি ভবাও নাছিলো সকলো জায়গাতে এটা দুটা সিট কৰবাত এৰি যাব বুলি আমি আশা কৰিছিলো কিন্তু ৰাইজে এইবাৰ আমাক য'ত আমি আশা কৰিছো তাতকৈ আমাক আশাতকৈ বেছি ভোট দিছে আৰু য'ত আশা কৰা নাই তাতো আমাক তেওঁলোকে যথেষ্ট মৰম সাদৰ দেখুৱাইছে সংখ্যালঘু এৰিয়াত আৰু এটা ডাঙৰ ডেটা পিছত আমি আপোনালোকক দিম কবাত আমি হাৰিছো যদিও সাবস্টেন্সিয়েল ভোট পাইছো ধৰক মই এটা সৰু উদাহৰণে দিওঁ হোজাই ধিং সামগুৰি এইবিলাক সমষ্টিত এতিয়াতো সমষ্টিবিলাক বদলি গ'ল বদলি যোৱাৰ পিছতো 90% য'ত সম্পূৰ্ণ সংখ্যালঘু লোক থাকে তাতে বিজেপিয়ে 30 হাৰিছো কিন্তু 30-35% ভোট পাব সক্ষম হৈছে কৰবাত এতিয়া ধৰক সমৰিয়াতে আমাৰ প্ৰাৰ্থীগৰাকী হাৰিছে তাত এইটো 100% মুছলিম ডমিনেটেড সিট কিন্তু হাৰিলেও আমাৰ প্ৰাৰ্থীগৰাকীয়ে 30% ভোট পাইছে তাৰ মানে পৰম্পৰাগত স্থানতটো আমি ভাল কৰিছোই য'ত আমি সদায় কৰো তাত আমি 80% কৰো 70 কৰো এইবাৰ তাত আমি 100 কৰিছো আৰু য'ত আমি কেতিয়াও ভাল ভোট নাপাও তাতেও এইবাৰ আমি খুব ভাল ভোট কৰবাত হয়তো আমি জিকা নাই কিন্তু আমি সেকেন্ড পজিশনলৈকে পদুমৰ চিনত বা হাতীৰ চিনত
আমি সেকেন্ড পজিশনলৈকে আহি গৈছোঁ UDF ৰাইজৰ দল এইবিলাক পিছত আছে আমি সেকেন্ড পজিশনলৈকে গুচি গৈছোঁ যোৱা অহা কেইটামান দিন পিছত আমি পুৰা ডেটা পালে আপোনালোকক দিম যে সংখ্যালঘু সিট আমি কোট প্ৰথম পাৰিছোঁ তিনটাটো মই কলোৱে আৰু এটা দুটা ওলাব সেকেন্ড হোৱা বহুত সমষ্টি আছে য'ত নেকি আমি সেকেন্ড হ'ব পাৰিছোঁ আৰু সেকেন্ড হ'বৰ কাৰণে টান UDF আছে ৰাইজৰ দল আছে তথাপিতো আমি সেকেন্ড হৈছোঁ আৰু য'ত সংখ্যাগৰিষ্ঠ অঞ্চলত আমি য'ত আগত 80 পাওঁ বা 75% পাওঁ তাত এইবাৰ আমি 100 লৈকে গৈছোঁ লোকসভা নিৰ্বাচনতকৈ ভোট বহুত বাঢ়িছে আৰু আপোনালোকে জানে ধৰক মই এটা কাটিগড়া বুলি এটা সিট কওঁ কাটিগড়া সিটত গোটেই জিলা পৰিষদত আমি 4000 ভোটত গোটেইকেইটা জিলা পৰিষদ মিলালে 4000 ভোটত আমি জিকিছোঁ কিন্তু তাত বদৰপুৰ টাউন ভোট দিয়া নাই বদৰপুৰ টাউনত আমি পৰম্পৰাগতভাৱে 25000 ভোট পাওঁ তাৰমানে গাঁৱৰ লগত যেতিয়া ওচৰত থকা নগৰ কেইখন আমাৰ যোগ কৰি দিয়ে তেতিয়া আমাৰ মাৰ্জিনটো আৰু বহুত বাঢ়ি যায় ধৰক ধুবুৰীত এতিয়া ইলেকশ্যন হৈছে এইটো গাঁৱৰ ৰিজাল্ট ধুবুৰী টাউনখন নাই ধুবুৰী টাউনখন পৰম্পৰাগতভাৱে বিজেপিক সদায় আশীৰ্বাদ কৰে বাঢ়ি যায় এটা কামৰূপত মই এটা ৰিজাল্ট দিছোঁ আপোনালোকক কামৰূপৰ ৰিজাল্টত গুৱাহাটী চিটিখন নাই গতিকে চিটিখন অহাৰ লগে লগে ৰিজাল্টটো আৰু এম্প্লিফাই হয় কাছাৰ জিলাৰ মই ৰিজাল্ট দিছোঁ শিলচৰ টাউনখন নাই নলবাৰী ৰিজাল্ট দিছোঁ নলবাৰী টাউনখন নাই বৰপেটা ৰিজাল্ট দিছোঁ বৰপেটা টাউনখন নাই গতিকে লগত যদি টাউনখন যোগ কৰি দিয়ে কংগ্ৰেছৰ ভোট আৰু কমি যায় যদি বিধানসভা হিচাপত চাব খোজে কাটিগড়াত যদি আজি কংগ্ৰেছে 40% পাইছে আমি 60 পাইছোঁ বদৰপুৰখন ইয়াত লগাই দিয়াৰ লগে লগে কংগ্ৰেছৰ ভোটটো 30 হৈ যায় আমি 70 লৈকে গুচি যাওঁ এই ৰিজাল্টটোৱে যদি আমি বিধানসভাত ৰেপ্লিকেট কৰিব চেষ্টা কৰোঁ প্ৰায় 103টা সিট ওলায় যদি বিধানসভা ইলেকশ্যনৰ লগত টাউনত যোৱাবাৰ মিউনিচিপালিটিত পোৱা বা লোকসভাত ভোট পোৱা যদি আমি সিটখিনি হিচাপ কৰি দিওঁ সৰ্বমুঠ আমাৰ 103টা সিটত আমি ক্লিয়াৰ লিড ইয়াত দেখা পোৱা যায় গতিকে এটা খুব ডাঙৰ এটা সাংঘাতিক ৰিজাল্ট এটা বহুত বেছি ভাল ৰিজাল্ট প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ অসমৰ প্ৰতি থকা ভাল পোৱা সকলো মানুহে গ্ৰহণ কৰিছে আৰু মানুহে তেখেতক মৰম আৰু আশীৰ্বাদেৰে উপচাই দিছে অসমবাসী ৰাইজৰ আশীৰ্বাদ আমি নিৰ্মালী হিচাপে আমাৰ শিৰত তুলি লৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু ৰাভা আছং যৌথ মঞ্চ গণশক্তি আমি সকলোৱে মিলি মিত্ৰতাৰে বিধানসভাৰ নিৰ্বাচনতো এনেকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এনেকৈ আমি সুন্দৰ ফলাফল এটা কৰাৰ বাবে আমি চেষ্টা কৰিম অহা দিনকেইটা আপোনালোকে জানে লোকসভাৰ পৰা পঞ্চায়ত ইলেকশ্যনৰ মাজত আমি কোনো স্কিম কৰিব পৰা নাই মোক আজি ৰাতিপুৱা এজন মন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয় এইবাৰটো আমি মুখেৰি চলাইছোঁ কাৰণ অৰুণোদয় প্ৰপত্ৰহে যোগাৰ কৰিছোঁ দিব পৰা নাই মহিলাৰ 10,000ৰ প্ৰপত্ৰহে যোগাৰ কৰিছোঁ দিব পৰা নাই ল'ৰা ছোৱালী কৈছোঁ 1 লাখ টকাকৈ আপোনালোকক আমি আত্মসংস্থাপনৰ কাৰণে দিম কিন্তু আমি দিব পৰা নাই এতিয়াৰ পৰা অহা মাহৰ পৰা আমাৰ আঁচনিবিলাক ৰূপায়ণ আৰম্ভ হ'ব গতিকে আপোনালোকে ভাবক যে এই ফলাফলৰ লগত আৰু কিমান এলিমেণ্ট যোগ হ'ব আছে এতিয়াতো লোকসভা ইলেকশ্যন হৈ গ'ল পঞ্চায়ত ইলেকশ্যন আমাৰ সাংগঠনিক আৰু আমাৰ মুখৰ কথাৰ ওপৰত ৰাইজৰ ভৰসা এই দুটাক যোগ কৰি আমি এইখিনি পাইছোঁ কিন্তু যেতিয়া আমি এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম কমাম বুলি কৈছোঁ কিন্তু যেতিয়া অক্টোবৰৰ পৰা কমি যাব তেতিয়া তাৰ ইম্পেক্ট আৰু কিমান বিশাল হ'ব পাৰে আপোনালোকে চিন্তা কৰক মহিলাসকলক আমি আত্মসহায়ক গোটক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি 30 লাখ মহিলাই 10,000 কৈ পাব এতিয়া মাত্ৰ পাব বুলি কৈ থৈছোঁ পোৱা নাই অহা বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে সকলোৱে পাবগৈ অৰুণোদয় 22 লাখ মানুহে পাই আছে 40 লাখ মানুহৰ হিতাধিকাৰী তালিকা আমাৰ হাতত আছে দিব পৰা নাই এতিয়া আমি দিবৰ বাবে আৰম্ভ কৰিম আৰু তাৰ লগে লগে মানুহে দেখিব যে এওঁলোকে মুখেদি যি কথা কয় কামতো একেখিনিয়ে কৰে তেতিয়া ৰিজাল্টটো আৰু কিমান ভাল হ'ব পাৰে আপোনালোকে এটা ধাৰণা কৰিব পাৰে এইবাৰৰ ৰিজাল্টত আমি এটা খুব ডাঙৰ কথা লক্ষ্য কৰিছোঁ যে চাহ বাগিচা জনজাতীয় আদিবাসী
মুখ্যধাৰাৰ অসমীয়া মানুহ বা আমাৰ 6 জনগোষ্ঠীৰ লোক সকলো লোকে হিয়া উজাৰি এইবাৰ আমাক ভোট দিছে য'ত নেকি সাধাৰণতে বিজেপি বুলি ক'লে যি ধাৰণা কৰা হয় যে ইয়াতে মিক্স কাষ্ট হ'লেহে বিজেপিৰ ভাল হয় একেবাৰে অসমীয়া মানুহ হ'লে ভাল নহয় এইবাৰ যি গাঁৱত অকল 100% আহোম মানুহ আছে 100% মৰাণ আছে 100% মটক আছে 100% কোচ আছে 100% কলিতা আছে 100% চুতীয়া মানুহ আছে তাতো আমি সম্পূৰ্ণৰূপে বিজয় লাভ কৰিবলৈ সক্ষম হৈছো আৰু জেনেৰেলি অসমীয়া মুছলমানে হওক বা বৰাক উপত্যকাৰ মুছলমান মানুহে হওক ভোটৰ পাৰ্চেন্টেজটো আমালৈকে বাঢ়ি গৈ আছে মই আশা কৰোঁ যে আৰু 2-4টা ইলেকশ্যনৰ পিছত আমি তেনেকুৱা সমষ্টিসমূহতো লাহে লাহে শক্তিশালী পৰ্যায়ত যাবগৈ পাৰিম শেষত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই দুটা কথা ক'ম এইবাৰ ইলেকশ্যনৰ দুটা কাম আমি খুব সুন্দৰভাৱে কৰিব পাৰিছিল এটা হ'ল মিত্ৰতা এজিপি আৰু ৰাভা যৌথ সংগ্ৰাম মঞ্চ গণশক্তি আমাৰ চাৰিওটা দলৰ লগত যিটো বুজাবুজি ইমান স্মুথ আছিলে আগত কেতিয়াবা কৰবাত খেলিমেলি হয় এইবাৰ খুব স্মুথ আছিলে এজিপি দলৰ সভাপতি অতুল বৰা ৰাভা আশ্ৰমৰ টংকেশ্বৰ ৰাভা গণশক্তিৰ পৰমানন্দ সাইঙিয়া আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া এই চাৰিওগৰাকীয়ে লগ লাগি খুব ধুনীয়া কৰি আৰু মই সোমাবলগীয়া হোৱাই নাই আপোনালোকে জানে যে ইলেকশ্যনৰ সময়ত মই 4 দিনৰ কাৰণে বিদেশত আছিলো আমাৰ দলৰ সভাপতিসকলে অত্যন্ত ধুনীয়া কৰি আণ্ডাৰষ্টেণ্ডিং কৰিলে যি আমাৰ তলত তৃণমূল পৰ্যায়ত মানুহক বহুত উৎসাহিত কৰিলে দ্বিতীয়তে প্ৰাৰ্থী তালিকা বোলে ইয়াক টিকট বিক্ৰী কৰিছে অফিচত আহি মাৰামাৰি হৈছে একো হোৱা নাই এটা প্ৰাৰ্থী তালিকা মণ্ডলৰ পৰা জিলালৈকে জিলাৰ পৰা ৰাজ্যিকলৈকে মণ্ডল সভাপতিৰ পৰা জিলা সভাপতিলৈকে জিলা সভাপতিৰ পৰা ৰাজ্যিক সভাপতিলৈকে আৰু আমাৰ প্ৰভাৰী সকললৈকে মন্ত্ৰী সকললৈকে যাৰ যাৰ দায়িত্বত আছিল ইমান ধুনীয়াকৈ কাম কৰিলে যেতিয়া টিকেট ডিস্ট্ৰিবিউশন হৈ গ'ল ধুনীয়াকৈ হৈ গ'ল তেতিয়া মই দিলীপ শইকীয়াক কৈছিল যে ইমান ধুনীয়া টিকট হ'ল গতিকে আমি জিকাটো নিশ্চিত এটা হ'ল মিত্ৰতা দ্বিতীয়তে হ'ল সুন্দৰ টিকেট ডিস্ট্ৰিবিউশন তাৰ পিছত যদি প্ৰচাৰত চাই আমাৰ 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সম্পূৰ্ণ সময় দিলে পবিত্ৰ মাৰ্ঘেৰিটাইও সম্পূৰ্ণ সময় দিলে নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট সমষ্টিত যোৰহাট চৰাইদেউ শিৱসাগৰত পবিত্ৰ মাৰ্ঘেৰিটাই তাতে নিজে ইলেকশ্যন উঠিলে যিমান কষ্ট কৰে সিমান কৰিলে সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড় লোকসভাত কৰাৰ উপৰিও গোটেই অসমখনতে যি ধৰণে কেম্পেইন কৰিব লাগে আমি দলে যেনেকৈ বিচাৰিছো তেওঁ সময় দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী কামাখ্যা তাছা আৰু আমাৰ সকলো সংসদ একেবাৰে আমাৰ এজিপি দলৰ ফণীভূষণ চৌধুৰীৰ পৰা আৰম্ভ কৰি বিজুলী কলিতা মেধিলৈকে সকলোৱে ফিল্ডত কাম কৰিলে আৰু মই নিজেও যিমান পাৰো কেম্পেইন কৰিলো আমাৰ দলৰ সভাপতিও আমি বিধানসভা ইলেকশ্যনত যেনেকৈ কৰো আমি তেনেকৈ প্ৰচাৰ চলালো ই এটা আমাক বহুত লাভ কৰিলে আৰু এটা আমি কৌশলগতভাৱে আমি এটা কাম কৰিছিলো যে সদস্যত যোনেই নুঠক কিয় বিজেপি আমি কাৰো সাইড নলওঁ ইলেকশ্যনৰ আগতে মাতি আনি আমি সকলোকে অভিনন্দন জনালো যেনেকৈ মোৰ সমষ্টিত এটা সৰু উদাহৰণ দিছো 4জন উঠিছে 4জনে বিজেপি আমিতো সাইড ল'ব নোৱাৰো 4জনকে ঘৰত মাতি আনি মই ভাত এসাঁজ খুৱাই পঠাই দিলো যে আপোনালোক 4জনে আমাৰ দলৰ জিকা হাৰা থাকিব বন্ধুত্বমূলকভাৱে খেলক কিন্তু আঞ্চলিক আৰু জিলা পৰিষদটো আপোনালোকে বিজেপিত দিব এই যেটো পঞ্চায়তৰ আজি ৰাতিপুৱা মোক এজন কংগ্ৰেছৰ এমএলএ ফোন কৰিছে যে দাদা আপুনি টিভিত কৈ আছিলে আপোনাৰ কথাটো নুশুনাৰ কাৰণে আমি হাৰি গলো বোলে কিয় বোলে মই মেম্বাৰত কিবা চিন এটা উঠাই দিলো সকলোকে এতিয়া যোনে যোনে আমি খুব আমাৰ দলৰ 4জনো যদি উঠিছে আমি কাকো সমৰ্থন কৰা নাই মই নিজে ভোট দিব গৈছো মেম্বাৰত মই নটা কৰি থৈ আহিছো কাৰণ মেম্বাৰজনত আমি সোমোৱাই নাই আঞ্চলিক আৰু জিলা পৰিষদতহে আমি লাগিছিলো সেই কাৰণে যিমান মেম্বাৰে কন্টেষ্ট কৰিলে সকলো মেম্বাৰে কলে মুখ দিয়ক বোলে আঞ্চলিকত কাক দিম বিজেপিক দিব জিলাত কাক দিম বিজেপিক দিব গতিকে এইবাৰ আমাৰ
গ্ৰাউণ্ড লেভেলৰ কৰ্মীখিনিয়ে খাটিছে কোনোবা এজন মেম্বাৰৰ কাৰণে, কিন্তু লগত কৈছে যে আঞ্চলিক আৰু জিলা পৰিষদত আপোনালোকে ভোটটো বিজেপিক দিব। এতিয়া আমি কি কৰিম, অহা এটা মাহত সদস্য পদত উঠা বিজয়ী আৰু পৰাজিত দুয়োগৰাকী প্ৰাৰ্থীকে আমি সম্বৰ্ধনা জনাম আমাৰ কাৰ্যালয়ত। কাৰণ তেওঁলোক পাৰ্টীৰে মানুহ, নিজৰ ভিতৰতে ইলেকশ্যন উঠিছে, জিকা হাৰিলে যোন জিকিলে গ'ল, যোন হাৰিলে গ'ল, কিন্তু তেওঁলোকতো আমাৰ গোটেইখিনি দলৰ মানুহ। গতিকে আমি এখন মিলন সমাৰোহ এখন কৰি বিজিত পৰাজিত দুয়োটা পাৰ্টীকে আমি মাতি আনি আমি তেওঁলোকক সম্বৰ্ধনা জনাম, যাতে আমাৰ তৃণমূল পৰ্যায়ৰ একতাটো সুন্দৰ হৈ থাকে। আঞ্চলিক আৰু জিলা পৰিষদত এইবাৰ আমাৰ বিসম্বাদী বুলিবও কোনো নাছিলে, খুব কম আৰু একেবাৰে নেগলিজেবল। সেইকাৰণে ই আমাৰ বাবে এটা অত্যন্ত বিধানসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ কাৰণে এইটো এটা ডাঙৰ বুষ্টাৰ হয়। আমি বহুত এটা সঞ্জীৱনী শক্তি পালোঁ। ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমি 24 ঘণ্টা 365 দিন আৰু কাম কৰিম, আপোনালোকক দিয়া প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম। কংগ্ৰেছ দলৰ ওপৰত মই একো কমেণ্ট দিব খোজা নাই, তেওঁলোক ইমান ৰাজনৈতিকভাৱে অপৰিপক্ক। এতিয়া মানুহক কৈছে যে এটা ধাৰো এটা জিকো, এটা ধাৰো এটা জিকো। গতিকে তেওঁলোকৰ পলিটিকেল ইমেচিউৰিটি, যে তেওঁলোক যে কেনেকৈ ধৰণে কথা ক'ব পাৰে, কিমান বেছি পলিটিকেলি ইমেচিউৰ, আজিৰ ষ্টেটমেণ্টবিলাকতে তাৰ প্ৰমাণ হৈছে। গতিকে তেওঁলোকৰ ওপৰত কথা কৈ কোনো লাভ নাই। পুনৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ এখন বিজিত আমাৰ পঞ্চায়তৰ সভাপতি নিৰ্বাচন হৈ যোৱাৰ পিছত গুৱাহাটীত আমি ভাৰতীয় জনতা পাৰ্টীৰ এখন পঞ্চায়ত সন্মিলন কৰিম আৰু সকলো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত সদস্যৰ সংখ্যাটো মই দিয়া নাই, চব বিজেপিৰে জিকিছে, আমি লাহে লাহে দিব পাৰিম। সকলোকে গুৱাহাটীত মাতি আমি সম্ভাষণো জনাম। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিম, যাতে আমি সুন্দৰ পঞ্চায়ত অভিৱৰ্তন এখন পাতোঁ আৰু কেন্দ্ৰীয় নেতৃত্বৰ মুখেদি তেখেতসকলে যাতে শুনিব পাৰে যে পঞ্চায়তৰ শাসনত বহিও কেনেকৈ আমি স্বচ্ছ আৰু সুন্দৰভাৱে এইবাৰ কাম কৰিব লাগিব। যোৱাবাৰ আমি যিমান কৰিছোঁ তাৰ মাজতো দুই এজন ৰাইজৰ অভিযোগ থাকি গৈছে। এইবাৰ আমি প্ৰথম দিনাৰ পৰাই কেয়াৰ কৰিম যাতে কোনো ধৰণৰ সাধাৰণ ৰাইজৰ আঁচনিত দুৰ্নীতি হ'ব নোৱাৰে। আৰু আমি সকলোকে আহ্বান কৰিম, বিজেপি আৰু এজিপি দলৰ বিজয়ী প্ৰাৰ্থীসকলক, জিকাৰ পিছতো আপোনালোকে যাতে ৰাইজে আপোনালোকৰ প্ৰতি দেখুওৱা মৰম চেনেহ পাহৰি নাযায়। সম্পূৰ্ণ দুখীয়া ৰাইজৰ সেৱাৰ কাৰণে আমি যাতে পঞ্চায়তী ৰাজক পৰিচালনা কৰোঁ, তাৰ বাবে মই সকলোকে আহ্বান জনাম। পুনৰ এবাৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক মোৰ মৰম, শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকে যদি কিবা সুধিব। চাওক, সংখ্যালঘু মহিলাসকল বিজেপিৰ লগত খুব দ্ৰুত গতিত গোট খাইছে। তেওঁলোকে জানে যে অৰুণোদয় বিজেপিয়ে দিছে, যদি বিজেপি চৰকাৰ নাহে অৰুণোদয় নাথাকিব। আজি তালাকৰ আইন কোনে আনিলে? নৰেন্দ্ৰ মোদী আনিলে। যদি মোদী ডাঙৰীয়া নাহে আকৌ তালাক আহি যাব। এতিয়া মোদী ডাঙৰীয়াই ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে, তাৰমানে এজন মহিলাই কেতিয়াও পুৰুষৰ অত্যাচাৰ পাব নালাগে। আজি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিছোঁ। গতিকে লাহে লাহে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীসকলে ভালটো আমাক বহুত পায়, ভোট দিবৰ কাৰণে সাহস লাগে, লাহে লাহে সাহসটো কৰি গৈ আছে। আৰু সংখ্যালঘু সমাজৰ যিখিনি নেশ্যনেলিষ্ট থাকে, যোনে ভাৰতক ভাল পায়, নিজৰ দেশ বুলি ভাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দেশখন চলাইছে অলপ দেৰি লাগে। আকাশত মেঘটোতো স্থায়ী নহয়। গতিকে লাহে লাহে যিবিলাক কথা ওলাই আছিলে, বিজেপি আহিলে মছজিদ নোহোৱা কৰি দিব, বিজেপি আহিলে নামাজ পঢ়িব নোৱাৰিব, এই কথাবিলাক 15 বছৰৰ পিছত মানুহে বুজি পাইছে যে এইবিলাক আমাক ভয় খুৱাবৰ কাৰণে কৈছিল, আচলতে নহয়। শিৱসাগৰ যোৰহাটত আমাক সংখ্যালঘু ৰাইজে ভোট দিছে। এইবাৰ কাষ্ট চেঞ্চাছ আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, চয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব।
বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গ্যাস কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব সব মই ভাবো যে যোৰহাটৰ ৰাইজৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া কাম আছে এতিয়া মই লাগি আছো যে যোৰহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে ইন্ডিগোৰ লগত মই 21 তাৰিখে মিটিং দিছো যে যোৰহাটত যাতে এখন ৰৰয়াত যাতে দিল্লী যোৰহাট এখন ফ্লাইট আৰম্ভ হয় আৰু যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে অহা এক মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেন্ডাৰ ওলাব গতিকে আমি নিশ্চিতভাৱে কাম কৰিম আৰু ইলেকশন খেলা নেখেলা এটো দলে ঠিক কৰিব এটো এটা বেলেগ কথা কিন্তু মোৰ এটা সমষ্টি আছে গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব গতিকে সেইটো এটা পৰৱৰ্তী সময় দেখা বিবেচনা কৰা কথা আমি 63 সিট জিকাৰ কাৰণে লাগিম 126ৰ আধা কিমান 126ৰ আধা হল 63 64টা সিট হলে সৰকাৰ যদি আমি কওঁ যে আমি 103টা পাম মানুহে ভাবিব ইহত অহংকাৰী হয় যদি কওঁ 95 সিট পাম মানুহে ভাবিব ইহত অহংকাৰী হয় গতিকে আমি কন্টেস্ট কৰি মনে প্ৰাণে 105টা সিটত ভাল ক্যান্ডিডেট আমি দিম কিন্তু 64টা সিট পালে সৰকাৰ হয় গতিকে আমি এনেকুৱা শব্দ নকওঁ যত নেকি কৰবাত মানুহে ভাবে যে এওঁলোকৰ ইলেকশনত জিকাৰ কাৰণে অহংকাৰ হৈছে আমি বিনম্ৰতাৰে সৈতে ৰাইজৰ ওচৰত যাম কিন্তু বিজেপিয়ে যদি ভাল কৰি ৰাইজৰ মাজত কাম কৰে 105টাও জিকিব পাৰে পঞ্চায়ত ইলেকশনৰ ফলাফলক চাই কিন্তু প্ৰত্যেকটো ইলেকশনে বেলেগ হয়তো বিধানসভাত আমি 64টা জিকিম 65টা জিকিম বুলে নহয় আৰু সংখ্যালঘু সিটটো পালো 110টাও জিকিব পাৰো সেই কাৰণে আমি আজি দিনত মিশন 94 মিশন 84 এই শব্দবিলাক আমি কব খোজা নাই মিশন 126 যে আমি 126টা সিটতে ভাল ক্যান্ডিডেট দিম চেষ্টা কৰিম ৰাইজৰ আশীৰ্বাদ বিচাৰিম ৰাইজে যি দিয়ে তাতে আমি সন্তুষ্ট থাকিম ৰাইজৰ ওপৰত আমি নহয় লাও যেনেকে পাতৰ তলত থাকে আমিও ৰাইজৰ তলত থাকিম আমি খুব ভাল ভোট পাই আছো আৰু আমাৰ গুৰুত্ব সাংগঠনিক গুৰুত্ব আমাৰ চলি আছে এইবাৰে আপোনালোকে চাব সামগুৰি ৰূপহী ঢিঙত যত 100% মুছলমান মানুহ প্ৰত্যেকটো জিলা পৰিষদতে আমি 10-12,000 13,000 ভোট পাইছো তাৰ মানে আমাৰ সংগঠন এটাই কাম কৰি আছে উইদাউট কম্প্ৰমাইজিং পাৰ্টিজ কোৰ আইডিঅলজি আমাৰ পাৰ্টিৰ আদৰ্শৰ লগত সংঘাত নোহোৱাকৈ আমি লাহে লাহে কাম কৰি গৈ থাকিম ইমিডিয়েটলি তো আমাক সিট নালাগে এটা সময় আমি মুছলমান সমাজৰ আই মাতৃ জিয়ৰী বুৱাৰী আৰু যিখিনি ৰাইজে ভাৰত মাতৃৰ উন্নয়নৰ কথা চিন্তা কৰে তেওঁলোকৰ ভোট আমি এটা সময়ত পাম বুলি আমি নিশ্চিত অসমীয়া মুছলমান বুলি ক'লে সংকটটো এনেকুৱা যে জালুকবাৰীতো অসমীয়া মুছলমানে আছে আমাৰ দিলীপ শইকীয়াৰ সমষ্টিটো দৰং উদালগুৰিতো অসমীয়া মুছলমানে আছে শিৱসাগৰতো অসমীয়া মুছলমান আছে অসমীয়া মুছলমান সমাজত আমি আগৰ পৰা এটা ভোট পাই থাকো আপ টু 30-40 কিন্তু লাহে লাহে তো 60-70 লৈকে যাব আৰম্ভ কৰিছে তাত আমি নৰমেলি ভোট পাওঁ এটো আজি বিজেপি হোৱাৰ পৰাই অসমীয়া মুছলমান সমাজত আমাৰ এটা ভোট আমি পাওঁই কিন্তু সেই ভোটটো লাহে লাহে আৰু বাঢ়িছে সব মই ব্যক্তিৰ ওপৰত উত্তৰ নিদিওঁ কিন্তু যি দলৰ নেতাই ক'ব পাৰে যে এটা ইলেকশন ভাল হ'ব এটা ইলেকশন বেয়া হ'ব তেওঁ পলিটিক্যালি কিমান ইমেচ্যুৰ
মইতো আপোনালোকে কম যে এনেকুৱা মানুহক আপোনালোকে কিমান ওপৰত তুলি থৈ দিছিলে ইমানে পলিটিক্যালি ইমেচিউৰ কোনোবা পলিটিচিয়ান থাকে নেকি যে এটা ইলেকশ্যন বেয়া হ'ব এটা ইলেকশ্যন ভাল হ'ব এটা ভাল হ'ব এটা বেয়া হ'ব তাৰমানে তেওঁ কি বুজাইছে যে এটা ইলেকশ্যন জিকি মই কাম নকৰোঁ নকৰিলে পিছৰটো হাৰিম পিছৰটোত বিজেপিয়ে কাম নকৰিব গতিকে বিজেপি হাৰিব আৰে আমিতো ইমান ঢিলা মানুহ নহয় এটা ইলেকশ্যনত জিকাৰ পিছত আমি দুগুণ কাম কৰোঁ তেওঁ আমাক কংগ্ৰেছী ভাবি লৈছে কংগ্ৰেছী ফৰ্মুলাটো কি এটা ইলেকশ্যন জিকিলোঁ আৰু মই কাম নকৰোঁ পিছত বিজেপি আহিলে ভাবে বিজেপিয়েও কাম নকৰিব পিছৰবাৰ আৰু কংগ্ৰেছ আহিব কিন্তু আমিতো তেনেকুৱা পাৰ্টি নহয় মোদী ডাঙৰীয়াক দেখিছে যে কালি এড্ৰেছটো যা নেশ্যন কৰিলে আজি ৰাতিপুৱাই এয়াৰবেছত গৈ উপস্থিত হ'লগৈ গতিকে এইটো নৰেন্দ্ৰ মোদীৰ দল হয় আমি 365 দিন 24 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিম আমি এটা টেকনলজি আনিছোঁ কেতিয়াবা ফ্লাইঅভাৰ বনাবৰ কাৰণে ডাঙৰ গছ বা ৰাস্তা বনাবৰ কাৰণে ডাঙৰ গছ বা ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে ডাঙৰ গছ চৰকাৰৰ নিয়ম হ'ল যে এডাল গছ যদি কাটো 10ডাল গছ আমি নতুনকৈ ৰুব লাগে কিন্তু তথাপিতো মানুহে অলপ কষ্ট পায় সেইকাৰণে আমি এটা গুৱাহাটীত এইবাৰ ফ্লাইঅভাৰত আমি আৰম্ভ কৰিছোঁ এটা মেচিন আছে যোনে নেকি গছডাল শিপাৰ পৰা টানি দিয়ে আৰু আমি তাক নতুনকৈ গছডাল আমি ৰুম আৰু ডিপাৰ্টমেণ্টে গছডালক প্ৰতিপালন কৰিম কাৰণ ৰুলেওতো নহ'ব তাত পানী দিব লাগিব সাৰ দিব লাগিব আমি চেষ্টা কৰিম যাতে গছডালক আমি জীয়াই ৰাখিব পাৰোঁ দিল্লীত নতুন অসম ভৱনটো বনি আছে নতুন অসম ভৱনৰ সন্মুখত দুডাল ডাঙৰ গছ আছিল আপোনালোকে যদি লক্ষ্য কৰে তাক আমি পুৰণা অসম ভৱনলৈকে লৈ গ'লোঁ এডাল নাবাচিলে এডাল ধুনীয়াকৈ বাচিছে গতিকে এই টেকনলজিটো আমি এতিয়া বেছিকৈ ব্যৱহাৰ কৰিম যাতে মানুহে কষ্ট নাপায় কাৰণ উন্নয়নো লাগিব আৰু বিকল্প ব্যৱস্থাও লাগিব